বন্ধুসকল বৰ্তমান এই খেলখনৰ সম্পূৰ্ণ লাইভ চলি আছে। আপোনালোকে যদি এই খেলখনৰ সম্পূৰ্ণ লাইভ চাবলৈ বিচাৰে তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ। আপোনালোকে সেই লাইভৰ লিংকত ক্লিক কৰাৰ লগে লগে এই খেলখনৰ সম্পূৰ্ণ লাইভ চাই থাকিব পাৰিব। আপোনালোকৰ ভাগ্য ভাল থাকিলে আজি আপোনালোকে নিশ্চয় এই খেলখনত কিবা এটা ভাল উপহাৰ লাভ কৰিব। আপোনালোকে যদি এই খেলখনৰ কুপন লৈছে তেনেহ'লে কিমান টকাৰ কুপন লৈছে আৰু আপোনালোকে মোৰ এই ভিডিঅ' ক'ৰ পৰা চাইছে সেই কথাও জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈ আপোনালোকে মোৰ চেনেলটি যিকোনো খেলৰে লাইভ আৰু ৰিজাল্ট চাব পাৰিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে নেক্সট যিটো মই ভিডিঅ' বনাম ৰিজাল্টৰ ভিডিঅ' সেই ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ হাতলৈ যাব। গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰক আৰু আপোনালোকে এই খেলখনৰ সম্পূৰ্ণ লাইভ চাওক। আমি মঞ্চলৈ নাম ঘোষণা কৰিছিলোঁ কেইজনমান সন্মানীয় ব্যক্তি নাৰায়ণ দাস ছাৰ তেখেত চাগে আহি পোৱাহি নাই। আমাৰ প্ৰিয়সী 476 নং বালক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন দাস ছাৰ, আমাৰ সুনীল কুমাৰ দাস ডাঙৰীয়াদেৱ সভাপতি বচাগাঁও উন্নয়ন সমিতি, সুনীত দাস নি সম্পাদক উন্নয়ন সমিতি, তেখেতসকলো দুটা মণ্ডলীয়ে আমন্ত্ৰণ কৰিছিল। যাই কি নহওক তেখেতসকলক যদি আহে সুযোগ আৰু সুবিধা অনুযায়ী সম্বৰ্ধনা জনাম। আমি ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান ভাগ বৰ্তমান স্থগিত ৰাখিছোঁ। লগতে আমাৰ